লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগত জনাইছোঁ। চাওক নিফটি 50ত আজি কি কৰিলে চাওক, মই কৈছিলোঁ যে ছাইড বেছ ৰেঞ্জ থাকি যাব পাৰে আৰু এম পেটাৰ্নো বনাবলৈ চেষ্টা কৰিব। পূৰা ছাইড বেছ ৰেঞ্জ থাকি গ'ল, এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে চাওক ছাইড বেছ ৰেঞ্জ থাকি গ'ল, যিহেতু আপোনালোকে আৰু এদিন বা দুদিন ইয়াৰ ভিতৰতে ছাইড বেছ ৰেঞ্জ থাকি যাব পাৰে আৰু চাওক এম পেটাৰ্নো বনাই দিব পাৰে। গতিকে অকণমান চাই চিতি ট্ৰেড কৰিব পাৰিব নিফটি 50ত। কালিলৈ নিফটি 50ত চাওক অকণমান চাই চিতি ট্ৰেড কৰিব, বেৰিছ ভিউ অকণমান ৰাখিব পাৰে। তাৰপিছত এতিয়া মই পোনে লৈ গৈছোঁ ফিন নিফটি ক্ষেত্ৰত। ফিন নিফটিত মাৰ্কেটত কি কৰিছে চাওক, আজি বাজেট ঘোষণা কৰাৰ লগে লগে মাৰ্কেটে চাওক বেৰিছ হ'ল, পূৰা বেৰিছ হৈ পেলাই আকৌ মাৰ্কেট ডাইৰেক্ট আপ ছাইডলৈ আহি গ'ল। গতিকে মাৰ্কেটে কোন ছাইডে কেতিয়া মোমেণ্টাম দিব কোনো ক'ব নাই, মানে ভলিটিলিটি আজি বহুত বেছি আছিলে। এতিয়া আপোনালোকে ট্ৰেণ্ড লাইন এডাল এনেকৈ ড্ৰ কৰি পেলাই আপোনালোকে ইয়াত ট্ৰেড কৰিব বিচাৰিব কৰিব পাৰিব। কালিলৈ যদি আপোনালোকে চাই এইটোৰ ওপৰত যদি ট্ৰেণ্ড লাইনডাল ব্ৰেকআউট দিয়ে, তেতিয়াহ'লে মাৰ্কেটত লাহে লাহে আপুনি 20,690লৈকে, তাৰপিছত মাৰ্কেট আকৌ 20,800লৈকে আপোনাৰ মাৰ্কেটত বুলিছ ভিউ ৰাখিব পাৰে। ফিন নিফটিৰ ক্ষেত্ৰত মই কৈছোঁ অকণমান চাই চিতি ট্ৰেড কৰিব, বুলিছ ভিউ মই তালৈকে ৰাখিছোঁ। কিন্তু ট্ৰেণ্ড লাইনডাল অকণমান ব্ৰেকআউট হোৱাৰ পিছত আপোনাক ট্ৰেপ কৰি আকৌ বেৰিছো দেখাই দিব পাৰে। গতিকে অকণমান সাৱধান হ'ব, বেৰিছ আকৌ আহি যাব পাৰে 20,200 বা 20,250লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। তাৰপিছত যদি নেক্সট যিটো উঠিব, তেতিয়া মাৰ্কেট হয়তো আৰু মানে বেৰিছ হোৱাৰ মই ভিউ দেখা পোৱা নাই। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। বিভিন্ন নিউজ আপোনালোকে বাজেটটো চাব কেনেকুৱা কি হৈ আছে, এইবিলাক চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰিব। US মাৰ্কেটৰ ওপৰতো ডিপেণ্ড কৰে, FIS DIIৰ ডাটাবিলাক চাব, সেইবিলাক সকলোবিলাক চাই ট্ৰেডসমূহ কৰিব। কিন্তু মই ৰেঞ্জবিলাক যিবিলাক আছে সেই ৰেঞ্জবিলাকে মই কৈ যাওঁ, ঠিক আছে। এতিয়া আপোনালোকে যদি চাই নিফটি বেংকত বা বেংক নিফটিত যদি আপোনালোকে চাই, বেংক নিফটিটো এইটো ট্ৰেণ্ড লাইন বনাব পাৰে তল ছাইডৰ পৰা। আপ ছাইডৰ পৰা ট্ৰেণ্ড লাইন মই যিহেতু এতিয়ালৈকে দেখা পোৱা নাই, আপ ছাইডৰ পৰা আপোনালোকে যদি চাই 46,500ৰ ওপৰত গ'লে বুলিছ ভিউ ভালকৈ বুলিছ ভিউ ৰাখিব পাৰে। মোৰ ভিউ মতে আৰু এদিন অকণমান আগবেলা বা কালিলৈ অকণমান ছাইড বেছ ৰেঞ্জ থাকি মাৰ্কেটে 46,500ৰ ওচৰে পাজৰে গৈ মাৰ্কেট আকৌ ধাৰামকৈ গিৰি যাব পাৰে 44,900লৈকে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব বেংক নিফটিত, কাৰণ বেংক নিফটি এটা বহুত ডাঙৰ মানে ছেক্টৰ হয়, যিটো বেংকবিলাক তাৰ ওপৰত ডিপেণ্ড কৰি চলে। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। অকণমান ট্ৰেডসমূহ কৰোঁতে সাৱধানে ট্ৰেডসমূহ কৰিব। যদি ভিডিঅ'টো চাই ভাল পায়, তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব। তেতিয়াহে মোৰ, আৰু যদি কিবা ভুল হয় তেতিয়াও কমেণ্ট কৰি জনাই দিব। তেতিয়াহে মই মানে ভিডিঅ'বিলাক দি থাকিবলৈ আগ্ৰহী হৈ যাম। গতিকে এনেই ভিডিঅ'বিলাক বনাই থাকিবলৈ মন নাযায়। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।